জয়া অসম যদি ভিডিঅ'টোৰ পৰা তোমালোকে উপকৃত হোৱা তেনেহ'লে নিশ্চয় এটা লাইক কৰি দিবা আৰু যদি বৰ্তমান পৰ্যন্তলৈকে টুডে অসম জানাৰ ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰা নাই নিশ্চয় টুডে অসম জানাৰ ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি ওচৰতে অহা বেল আইকনটোত তোমালোকে ক্লিক কৰি দিবা যাতে পঢ়া শুনাৰ ওপৰত ভিডিঅ' আপলোড কৰিলে ন'টিফিকেশ্যন তোমালোকৰ ওচৰত পায় আজি আমি পাঠভিত্তিক প্ৰশ্ন উত্তৰ আলোচনা কৰিবলৈ লোৱা পাঠটোৰ নাম হৈছে বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ লেখক ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামী আৰ্হি প্ৰশ্ন ক অতিচমু প্ৰশ্ন প্ৰতিটো প্ৰশ্ন মূল্যাংক 1 অৰ্থাৎ তোমালোকৰ ক নম্বৰখিনিৰ পৰা পৰীক্ষাত মাত্ৰ 1 নম্বৰীয়া প্ৰশ্ন আহিব গতিকে ব্ৰেকেটত লিখি দিছে প্ৰতিটো প্ৰশ্ন মূল্যাংক 1 এতিয়া 1 নম্বৰ প্ৰশ্নটো চোৱা বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ প্ৰবন্ধটো লেখকৰ কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে ইয়াৰ উত্তৰ বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ প্ৰবন্ধটো লেখকৰ বৈজ্ঞানিক মন বৈজ্ঞানিক মানসিকতা গ্ৰন্থৰ পৰা লোৱা হৈছে 2 নম্বৰ বসন্ত ৰোগ হোৱা বিজ্ঞানসন্মত কাৰণ কি ইয়াৰ উত্তৰ বসন্ত ৰোগ হোৱা বিজ্ঞানসন্মত কাৰণ হৈছে ভাইৰাছৰ দ্বাৰা সৃষ্টি হোৱা এক সংক্ৰমণ বিশেষকৈ ভাৰিওলা ভাইৰাছ নামৰ ভাইৰাছৰ আক্ৰমণৰ ফলত এই ৰোগ হয় যি মানুহৰ শৰীৰত প্ৰৱেশ কৰি বেমাৰ সৃষ্টি কৰে তাৰ পাছত 3 নম্বৰ আমাৰ বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোক কি বুলি কোৱা হয় উত্তৰ আমাৰ বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোক বিজ্ঞান বুলি কোৱা হয় তাৰ পাছত 4 নম্বৰ যাদু মন্ত্ৰ বা তাবিজ বিভূতিৰে ৰোগ নিৰাময় কৰিব পাৰিনে ইয়াৰ উত্তৰ যাদু মন্ত্ৰ বা তাবিজ বিভূতিয়ে ৰোগ নিৰাময় কৰিব নোৱাৰি তাৰ পাছত 5 নম্বৰ ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামীয়ে সম্পাদনা কৰা এখন বিজ্ঞান বিষয়ক আলোচনীৰ নাম লিখা ইয়াৰ উত্তৰ ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামীয়ে সম্পাদনা কৰা বিজ্ঞান বিষয়ক আলোচনীখনৰ নাম দৃষ্টি গতিকে ছাত্ৰ-ছাত্ৰীসকল এই 5টা আছিলে 1 নম্বৰীয়া ক প্ৰশ্ন উত্তৰ গতিকে এই 5টা প্ৰশ্ন উত্তৰ তোমালোকে নিজৰ বহীখনত লিখি ল'বা এতিয়া আমি চাম খ নম্বৰখিনি য'ত দিছে চমু প্ৰশ্ন প্ৰতিটো প্ৰশ্ন মূল্যাংক 2 অথবা 3 অৰ্থাৎ তোমালোকৰ যদি খ নম্বৰখিনিৰ পৰা পৰীক্ষাত প্ৰশ্ন আহে তেনেহ'লে 2 অথবা 3 মাৰ্কছৰে প্ৰশ্ন আহিব সেয়েহে ব্ৰেকেটত লিখি দিছে প্ৰতিটো প্ৰশ্ন মূল্যাংক 2 অথবা 3 এতিয়া 1 নম্বৰৰ প্ৰশ্নটো চোৱা সপোনত পোৱা ঔষধ ৰোগীয়ে কিয় ব্যৱহাৰ কৰা অনুচিত ইয়াৰ উত্তৰ সপোনত পোৱা ঔষধ ব্যৱহাৰ কৰা অনুচিত কাৰণ এইবোৰ ঔষধৰ কোনো বৈজ্ঞানিক ভিত্তি নাই এগৰাকী ৰোগীয়ে বৈজ্ঞানিক পদ্ধতিত প্ৰমাণিত ঔষধৰ ব্যৱহাৰে কৰা উচিত যাৰ কাৰ্যকাৰিতা পৰীক্ষা প্ৰমাণিত হৈছে সপোনত পোৱা ঔষধৰ ওপৰত নিৰ্ভৰ কৰাটো অন্ধবিশ্বাসৰ ফল আৰু ই স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ'ব পাৰে গতিকে 1 নম্বৰ প্ৰশ্নটোৰ উত্তৰ ইমানডোখৰ তোমালোকে লিখিলে হৈ যাব ঠিক আছে লিখি ল'বা তাৰপাছত 2 নম্বৰ বাহ্যিক জীৱনৰ বাবে প্ৰয়োজনীয় বস্তুবোৰতকৈ বিজ্ঞানৰ বেছি মূল্যৱান অৱদান কি ইয়াৰ উত্তৰ বাহ্যিক জীৱনৰ বাবে প্ৰয়োজনীয় বস্তুবোৰতকৈ বিজ্ঞানৰ বেছি মূল্যৱান অৱদান হৈছে বৈজ্ঞানিক চিন্তাধাৰা বৈজ্ঞানিক মনোভাৱ আৰু বৈজ্ঞানিক পদ্ধতি এইবোৰে সমাজৰ প্ৰগতিৰ পথ সুগম কৰে আৰু নতুন নতুন আৱিষ্কাৰৰ পথ দেখুৱায় তাৰ পাছত 3 নম্বৰ প্ৰশ্ন মুকলি মন মানে কি উত্তৰ মুকলি মন মানে হৈছে নতুন চিন্তা চৰ্চা নতুন তথ্য গ্ৰহণ কৰিবলৈ সদায় প্ৰস্তুত থাকিবলৈ সক্ষম হোৱা মন এনে মনৰ লোকৰ পৰীক্ষা প্ৰমাণৰ ভিত্তিত পুৰণি ধাৰণা এৰি নতুন সিদ্ধান্ত গ্ৰহণ কৰিবলৈ সক্ষম হয় তাৰ পাছত 4 নম্বৰ ভূত প্ৰেত দেৱতা অপদেৱতা আদিৰ বাস্তৱ ভিত্তি আছেনে ইয়াৰ উত্তৰ ভূত প্ৰেত দেৱতা অপদেৱতা আদিৰ কোনো বাস্তৱ ভিত্তি নাই এইবোৰ কেৱল লোককথা আৰু বিশ্বাসত আধাৰিত ধাৰণা যাৰ কোনো বৈজ্ঞানিক প্ৰমাণ নাই আধুনিক বিজ্ঞান এইবোৰৰ অস্তিত্ব সম্পূৰ্ণভাৱে অস্বীকাৰ কৰে তাৰ পাছত 5 নম্বৰ আদিম মানুহে জুই আৱিষ্কাৰ কিদৰে কৰিছিল ইয়াৰ উত্তৰ আদিম মানুহে শিলত শিল ঘঁহি জুই আৱিষ্কাৰ কৰিছিল তেওঁলোকৰ পৰ্যবেক্ষণত শিলত শিল ঘঁহাৰ ফলত তাপ আৰু জুইৰ সৃষ্টি হৈছিল যাৰ জৰিয়তে তেওঁলোকে জুইৰ ব্যৱহাৰ আয়ত্ত কৰি খাদ্য ৰন্ধা পশুৰ পৰা আত্মৰক্ষা কৰা আদি জীৱনৰ বিভিন্ন ক্ষেত্ৰত উন্নতি সাধন কৰিবলৈ সক্ষম হৈছিল গতিকে এই 5টাই আছিলে 2 অথবা 3 মাৰ্কছৰ প্ৰশ্ন গতিকে তোমালোকে এই 5টা প্ৰশ্নৰ উত্তৰ নিজৰ বহীখনত লিখি ল'বা ঠিক আছে তাৰপাছত এতিয়া গ নম্বৰখিনি চোৱা য'ত দিছে দীঘল প্ৰশ্ন প্ৰতিটো প্ৰশ্ন মূল্যাংক 4 অথবা 5 অৰ্থাৎ তোমালোকৰ যদি পৰীক্ষাত গ নম্বৰখিনিৰ পৰা প্ৰশ্ন আহে তেনেহ'লে 4 অথবা 5 মাৰ্কৰে প্ৰশ্ন আহিব ঠিক আছে এতিয়া 1 নম্বৰৰ প্ৰশ্নটো চোৱা
আমাৰ বিশ্বৰ ব্ৰহ্মাণ্ডখনৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোৱে হ'ল বিজ্ঞান। কথাষাৰ বুজাই লিখা। এতিয়া উত্তৰ মন দিয়া। বিজ্ঞান হ'ল ব্ৰহ্মাণ্ড নানা ৰহস্য উদ্ঘাটনৰ এক পদ্ধতি আৰু প্ৰক্ৰিয়া। বিশ্ব ব্ৰহ্মাণ্ডখনৰ অসংখ্য ঘটনাৰ বস্তু আৰু নিয়মৰ গভীৰ অধ্যয়ন তথা পৰীক্ষা নিৰীক্ষাৰ জৰিয়তে বিজ্ঞানৰ বিকাশ হৈছে। বিজ্ঞানৰ মূল লক্ষ্য হ'ল কোনো বস্তু বা পৰিঘটনাৰ সঠিক ব্যাখ্যা আৰু তাৰ প্ৰমাণিত বিশ্লেষণ। এই পদ্ধতিয়ে বিজ্ঞানীসকলে নতুন নতুন তথ্য, নিয়ম আৰু শক্তি আৱিষ্কাৰ কৰিছে, যাৰ জৰিয়তে মানুহৰ জীৱন ধাৰণ সহজ আৰু উন্নত হৈছে। উদাহৰণস্বৰূপে, বিজ্ঞানৰ জৰিয়তে আমি পৃথিৱীৰ গঠন, সৌৰজগত, তাৰকা, গেছ আৰু অন্যান্য ব্ৰহ্মাণ্ডীয় বস্তুবোৰৰ বিষয়ে যি জানিবলৈ পাইছোঁ, সেয়া আগতে সম্পূৰ্ণ অজ্ঞাত আছিল। বিজ্ঞানে আমাৰ চাৰিওফালে থকা ৰহস্যবোৰক পোহৰলৈ আনিবলৈ সহায় কৰিছে আৰু আমাৰ জানিব পৰা জ্ঞানৰ সীমা বৃদ্ধিত অনন্য ভূমিকা পালন কৰিছে। সেয়েহে বিজ্ঞানক ব্ৰহ্মাণ্ডৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থা বুলি কোৱা হৈছে। গতিকে ছাত্ৰ-ছাত্ৰীসকল ১ নম্বৰ প্ৰশ্নটোৰ উত্তৰ ইমানডোখৰ আছিলে। তোমালোকে এনেধৰণে এই প্ৰশ্নটোৰ উত্তৰ লিখি ল'বা। ঠিক আছে? তাৰপাছত এতিয়া ২ নম্বৰটো চোৱা। বৈজ্ঞানিক মানসিকতা মানে কি? বুজাই লিখা। ইয়াৰ উত্তৰ, বৈজ্ঞানিক মানসিকতা মানে হৈছে এক ধাৰণা শক্তি যাৰ জৰিয়তে কোনো বস্তু, ঘটনা বা পৰিঘটনা বুজিবলৈ যুক্তিবাদী আৰু পৰীক্ষা প্ৰমাণ পদ্ধতি অনুসৰণ কৰা হয়। বৈজ্ঞানিক মানসিকতা থকা ব্যক্তিয়ে কোনো কথাৰ সত্যতা পৰীক্ষা নকৰাকৈ কেতিয়াও বিশ্বাস নকৰে। তেওঁ পুৰণি ধাৰণা আৰু কুসংস্কাৰত বিশ্বাস নকৰি সৰল যুক্তি আৰু প্ৰমাণৰ ওপৰত নিৰ্ভৰ কৰে। এই মানসিকতা বুজাৰ বাবে মুকলি মনৰ প্ৰয়োজন, য'ত নতুন তথ্য আৰু পৰিৱৰ্তনৰ প্ৰতি সদায় আগ্ৰহ থাকে। বৈজ্ঞানিক মানসিকতা মানে কোনো বস্তু বা পৰিঘটনাৰ কাৰণ আৰু পৰিমাণৰ সম্পৰ্ক বিচাৰি উলিয়াব পৰা সামৰ্থ্য, আৰু এই সামৰ্থ্যৰ জৰিয়তে কোনো বিষয়ে গভীৰ আৰু যুক্তিপূৰ্ণ বিশ্লেষণ কৰাৰ ক্ষমতা। ই ব্যক্তি, সমাজ তথা দেশৰ প্ৰগতিৰ বাবে এক অতি গুৰুত্বপূৰ্ণ মানসিকতা, যিয়ে সমাজৰ কুসংস্কাৰ, অন্ধবিশ্বাস আৰু অনৈতিকতাক আঁতৰাই নতুন আৰু উন্নত জ্ঞানৰ বিকাশত সহায় কৰে। গতিকে ২ নম্বৰ প্ৰশ্নটোৰ উত্তৰ ইমানডোখৰ আছিলে। তোমালোকে এনেধৰণে লিখিব পাৰা। গতিকে লিখি ল'বা তোমালোকে। ঠিক আছে? তাৰপাছত এতিয়া ৩ নম্বৰ, বৈজ্ঞানিক মানসিকতাই সমাজৰ প্ৰগতিত কেনেদৰে অৰিহণা যোগায়? ইয়াৰ উত্তৰ, বৈজ্ঞানিক মানসিকতাই সমাজৰ প্ৰগতিৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগায়। প্ৰথমত, এই মানসিকতা ব্যক্তিসকলক যুক্তিবাদী চিন্তা চৰ্চা আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা প্ৰদান কৰে, যাৰ ফলত কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ প্ৰতি আকৃষ্ট নোহোৱাকৈ তেওঁলোকে বাস্তৱভিত্তিক সমস্যাৰ সমাধান কৰিবলৈ সক্ষম হয়। দ্বিতীয়তে, বৈজ্ঞানিক মানসিকতা ব্যক্তিসকলক নতুন চিন্তা চৰ্চা, আৱিষ্কাৰ আৰু উদ্ভাৱনৰ বাবে অনুপ্ৰাণিত কৰে, যি নতুন নতুন উদ্ভাৱন আৰু প্ৰযুক্তিৰ বিকাশৰ জৰিয়তে সমাজৰ বিভিন্ন ক্ষেত্ৰত উন্নতি সাধন কৰে। তৃতীয়তে, এই মানসিকতাই শিক্ষা, স্বাস্থ্য, পৰিৱেশ আৰু জীৱনৰ অন্যান্য ক্ষেত্ৰত সমাজক অধিক সচেতন আৰু আধুনিক কৰি তোলে, যাৰ ফলত সমগ্ৰ সমাজখনৰ জীৱনধাৰা উন্নত হয়। অৱশেষত, বৈজ্ঞানিক মানসিকতাই গণতান্ত্ৰিক আৰু সমতা মানৱধৰ্মী মূল্যবোধৰ বিকাশ ঘটায়, যি সমাজৰ সামাজিক ন্যায় আৰু সমগ্ৰ উন্নয়নৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। সেয়েহে বৈজ্ঞানিক মানসিকতা সমাজৰ প্ৰগতিৰ মূল ভিত্তি হিচাপে বিবেচিত। গতিকে ৩ নম্বৰ প্ৰশ্নটোৰ উত্তৰ ইমানডোখৰ। তোমালোকে এনেধৰণে লিখিব পাৰা। গতিকে তোমালোকে ৩ নম্বৰ প্ৰশ্নটোৰ উত্তৰ লিখি ল'বা। ঠিক আছে? এতিয়া ৪ নম্বৰৰ প্ৰশ্নটো চোৱা। ৪ নম্বৰ, প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। বিজ্ঞানৰ গোটেই পদ্ধতিটোতে এই মুকলি মনটোৰ গুৰুত্ব বৰ বেছি। ইয়াৰ উত্তৰ, উক্ত কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ড° দীনেশ চন্দ্ৰ গোস্বামী দ্বাৰা ৰচিত বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ শীৰ্ষক পাঠটোৰ পৰা লোৱা হৈছে বা প্ৰবন্ধটোৰ পৰা লোৱা হৈছে। ড° দীনেশ চন্দ্ৰ গোস্বামীয়ে বিজ্ঞানৰ পদ্ধতিৰ সফলতা নিশ্চিত কৰিবলৈ মুকলি মনটোৰ কিমান গুৰুত্ব আছে সেই বিষয়ে প্ৰকাশ কৰিছে। বিজ্ঞানৰ পদ্ধতি সফলতাৰে পূৰ্ণ কৰিবলৈ মুকলি মনৰ গুৰুত্ব অত্যন্ত অধিক। মুকলি মন মানে হৈছে নতুন তথ্য, চিন্তা আৰু পৰিৱৰ্তন গ্ৰহণ কৰিবলৈ সদায় প্ৰস্তুত থকা মন। বিজ্ঞানৰ মূল প্ৰক্ৰিয়া হৈছে পৰীক্ষা প্ৰমাণৰ ভিত্তিত
বস্তু বা পৰিঘটনাৰ সত্যতা বুজা আৰু নতুন জ্ঞান আহৰণ কৰা। যদি কোনো ব্যক্তি বা বিজ্ঞানী পুৰণি ধাৰণা বা বিশ্বাসৰ লগত লাগি থাকে আৰু মুকলি মনত নতুন তথ্য গ্ৰহণ নকৰে, তেন্তে বিজ্ঞানৰ প্ৰক্ৰিয়া অচল হ'ব। বিজ্ঞানত সদায় নতুন তথ্য আৰু পৰ্যবেক্ষণৰ ভিত্তিত আগৰ চিন্তাধাৰা সলনি কৰা হয়, যাৰ বাবে মুকলি মনৰ প্ৰয়োজনীয়তা অপৰিসীম। এই মুকলি মনৰ ফলতেই নতুন আৱিষ্কাৰ, উদ্ভাৱন আৰু সমাজৰ উন্নতি সম্ভৱ হয়। সেয়েহে বিজ্ঞানৰ পদ্ধতিত মুকলি মনৰ গুৰুত্ব বিশেষকৈ অধিক। গতিকে তোমালোকে ব্যাখ্যা কৰাটো ইমানডোখৰ লিখিলেই হ'ব। এনেদৰে তোমালোকে ব্যাখ্যা কৰিব পাৰা। ঠিক আছে, এতিয়া 5 নম্বৰৰ প্ৰশ্নটো চোৱা। 5 নম্বৰ, বৈজ্ঞানিক মানসিকতাৰ অভাৱত আমাৰ সমাজত বৰ্তি থকা 3টা অন্ধবিশ্বাসৰ বিষয়ে উল্লেখ কৰা। গতিকে এতিয়া উত্তৰ চোৱা। বৈজ্ঞানিক মানসিকতাৰ অভাৱত আমাৰ সমাজত বহু অন্ধবিশ্বাস প্ৰচলিত আছে। যেনে 1 নম্বৰ, ডাইনী হত্যা। কোনো অস্বাভাৱিক ঘটনা সংঘটিত হ'লে তাৰ বাবে নাৰীক ডাইনী বুলি সন্দেহ কৰি হত্যা কৰা হয়। গতিকে এটা অন্ধবিশ্বাস হৈছে ডাইনী হত্যা। 2 নম্বৰতে, মাহেকীয়া সময়ত নিষেধাজ্ঞা। মাহেকীয়া সময়ত মহিলাসকলক অপবিত্ৰ বুলি গণ্য কৰি বিভিন্ন নিয়ম নীতি আৰোপ কৰা হয়, যেনে ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ নকৰিবলৈ বাধ্য কৰা আৰু কিছুমান কাম কাজৰ পৰা বঞ্চিত কৰা হয়। গতিকে 2 নম্বৰ আমি লিখিব পাৰোঁ মাহেকীয়া সময়ত নিষেধাজ্ঞা। তাৰপিছত 3 নম্বৰটো অন্ধবিশ্বাস হৈছে ভাগ্য আৰু জ্যোতিষীৰ ওপৰত অতিৰিক্ত বিশ্বাস। কৰ্মক্ষেত্ৰ বা ব্যক্তিগত সিদ্ধান্তৰ ক্ষেত্ৰত জ্যোতিষীৰ ওপৰত অতিমাত্ৰাৰ নিৰ্ভৰ কৰা হয়। এই 3টা অন্ধবিশ্বাসে দেখুৱায় যে আমাৰ সমাজত বৈজ্ঞানিক মানসিকতাৰ অভাৱৰ ফলত কি ধৰণৰ সমস্যাসমূহ দেখা দিয়ে, যিয়ে সমাজক প্ৰগতিৰ পথত বাধা সৃষ্টি কৰে। গতিকে ছাত্ৰ-ছাত্ৰীসকল, বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ পাঠটো প্ৰশ্নোত্তৰ শিতান ইমানেই আছিলে। আশা কৰিছোঁ তোমালোকে আজি আমাৰ এই ভিডিঅ'টিৰ পৰা উপকৃত হৈছা বুলি।